আমাৰ সৈতে উপস্থিত আছে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়ুকেটিৰ আয়ুৰ্বেদিক মেডিচিন বিশেষজ্ঞ তথা লেখিকা ডাক্তৰ দলমণি কলিতা। আপুনি ঈশ্বৰ বিশ্বাস কৰে নে নকৰে, আধ্যাত্মিক চিন্তাটো আমাৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে কিমান প্ৰয়োজন? ঈশ্বৰক নিশ্চয় বিশ্বাস কৰোঁ। ঈশ্বৰ মানে ভগৱানৰ মূৰ্তি তেনেকুৱা ধৰণৰ নহয়, এটা আমাৰ ওপৰত যোনটো সুপ্ৰিম পাৱাৰ এটা থাকে তাক বিশ্বাস কৰোঁ, যিয়ে আমাক মানে ধনাত্মক ফালে যোৱাত সহায় কৰে, তেনেকুৱা ধৰণৰ এটা বিশ্বাস কৰোঁ। আৰু আমাৰ যোনটো আধ্যাত্মিক চিন্তা আমাৰ বাবে বহুত দৰকাৰী হয়। যেতিয়া চিন্তাৰ বিকাশ হৈছিল তেতিয়াই আমাৰ মনত দৰ্শনৰ বিকাশ হৈছিল, আৰু দৰ্শনৰ বিকাশৰ লগে লগে ভগৱান বা ধনাত্মক চিন্তাধাৰাৰ এটা বিকাশ হৈছিল। আমি এই আধ্যাত্মিক চিন্তাৰ জৰিয়তে আমি এটা পজিটিভ মাইণ্ডছেটৰ ফালে আগবাঢ়িব পাৰোঁ, আৰু সি আমাক প্ৰগতিৰ ফালে আগবাঢ়ি যোৱাত সহায় কৰে, আমাক সদায় পজিটিভ হৈ থাকিবলৈ অনুপ্ৰেৰণা যোগায়। সেইকাৰণে আধ্যাত্মিক চিন্তাটো আমাৰ বাবে অতিকে প্ৰয়োজনীয়।